চাদৰখনৰ সাইডত লগালে বেছি ধুনিয়া লাগিব 4 আঙুল মান কাটি মই আগলে 2 আঙুল মান এৰি দিছো তেতিয়া দিবৰ কাৰণে এনেদৰে মেখেলাখন পাৰি লব তেতিয়া মেখেলা এনেধৰণে অকনমান মেখেলাখন ওপৰলৈ মুটুকাই দিছো আৰু নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি মই এজো বৰ ধুনিয়া ডিজাইনৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আহকচোন কাপোৰজোৰ বনাবৰ কাৰণে মই কিখিনি বস্তু লৈছো চাও এজোৰ মই কাঞ্জুমন পাটৰ উকা কাপোৰ লৈছো মুগা ৰঙত লৈছো কাপোৰজোৰ আৰু লগতে মই 2 মিটাৰ নেট কাপোৰ লৈছো কলা ৰঙৰ নেটত এনেদৰে এমব্ৰয়ডাৰী আছে মই 2 মিটাৰ লৈছো আৰু লগতে এনেসা কলা খুটা লৈছো দহি বাটিবৰ কাৰণে এইখিনি সামগ্ৰীৰে এজো সুন্দৰ কাপোৰ তৈয়াৰ কৰি মই আপোনালোকক দেখুৱাইছো আহকচোন মই কেনেকৈ বনাইছো ধুনিয়াকৈ চাও প্ৰথমতে মই চাদৰখনত লগাবৰ কাৰণে নেটৰ কাপোৰটো কাটিবলৈ লৈছো সাইডত এটা ডিজাইন আছে চাদৰখনৰ সাইডত লগালে বেছি ধুনিয়া লাগিব সেইবাবে মই পটিটো কাটিবলৈ লৈছো 4 আঙুল মান দিম 4 আঙুল মান দিলে পটিটো দেখিবলৈ বেছি ধুনিয়া হ'ব এতিয়া মই পটিটো এনেদৰে কাটি লওঁ এয়া চাওক চাদৰখনত লগাবৰ কাৰণে মই এনেদৰে দুটা পাৰি সাইড গিটাৰ কাৰণে কাটি ললো আৰু লগতে মই দুটা পাৰি কাটি লৈছো চাদৰখনৰ আগ গিটাত লগাবৰ কাৰণে এনেদৰে দুটা পাৰি মই চাদৰখনৰ আগ গিটাৰ কাৰণে কাটিলো আৰু দুটা পাৰি মই চাদৰখনৰ সাইডৰ কাৰণে কাটিলো এতিয়া মই চাদৰখন প্ৰথমে ডিজাইন কৰিম প্ৰথমে মই চাদৰখন চিলাবলৈ লওঁতে এনেদৰে মই ববিনত মই মুগা ৰঙৰ খুটা লগাই লৈছো যিহেতু তলফালে খুটাটো মুগা ৰং আছে আৰু ওপৰত মই কোলা খুটা লগাই লৈছো নেটটো যিহেতু কোলা হয় এনেদৰে প্ৰথমতে মুটুকাই লব লাগিব তেতিয়া নেটটো খুল খাই নাহে এতিয়া মই সুন্দৰকৈ চিলাই যাম চাদৰখন মোৰ ডিজাইন কৰা হৈ গল মই চাৰিও সাইডে এনেদৰে লগাই ললো পাৰিটো আৰু আগটোত লগোৱা মই নেদেখালো এনেদৰে 4 আঙুল মান কাটি মই আগলে 2 আঙুল মান এৰি দিছো তেতিয়া বেছি ধুনিয়া আছে উঠিব এনেদৰে মই চাদৰখনৰ চাৰিও সাইডে লগাই ললো এতিয়া মই দহি বাটিম দহি বটা ভিডিও যেহেতু আমাৰ চেনেলত দিয়া আছে সেইবাবে দহি বটাটো মই নেদেখাও দহিখিনি বাটি লম তাৰ পিছত মই মেখেলাখন ডিজাইন কৰিবলৈ লম এতিয়া এখন মেখেলাখনত পাৰিটো মই অলপ ডাঙৰকৈ দিম তেতিয়া বেছি ধুনিয়া আছে উঠিব আহক মই মেখেলাখনৰ পাৰিটো কাটি লওঁ মেখেলাখনৰ পাৰিটো এনেদৰে লগাবৰ সময়ত কাটিবৰ কাৰণে এনেদৰে মেখেলাখন পাৰি লব তেতিয়া মেখেলাখন পাৰি ললে পটিটোৰ জোখটো লবলৈ সুবিধা হয় এনেদৰে পাৰিটো পাৰি লৈ পেলাই কাটি দিব কিমান জোখত দিয়ে হেতু আপোনালোকৰ কথা সৰুকৈ দিও বুলি ভাবিলে অলপ সৰুকৈ দিব মই অলপ ডাঙৰকৈ পাৰিটো কাটিছো এই আছাক মোৰ মেখেলাখনৰ দুটা পাৰি কাটি লোৱা হৈ গল এতিয়া মই সুন্দৰকৈ মেচিনত চিলাই লম মেখেলাখনত লগাবৰ কাৰণে লোৱা পাৰি দুটা প্ৰথমে জয়েন কৰি লব লাগিব এতিয়া মই পাৰিটো মেখেলাখনত লগাবলৈ লৈছো চাওক মই এনেধৰণে অকনমান মেখেলাখন ওপৰলৈ মুটুকাই দিছো আৰু নেটৰ আগটো এনেদৰে মুটুকাই লব লাগিব দুইটা আগ মুটুকাই এনেদৰে মেচিনত ধুনিয়াকৈ চিলাই যাম এখন মেখেলাখন চিলাই মোৰ কমপ্লিট হৈ গল পাৰিটো এনেদৰে ডাঙৰকৈ লগাই দিলত বৰ ধুনিয়া লাগিছে এতিয়া মই ব্লাউজটো ডিজাইন কৰিম ব্লাউজটো চিলাওঁতে অলপ সময় লাগে সেইবাবে মই সেইখন নেদেখাও একেবাৰে কাপোৰজোৰ সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাই আছো কাপোৰজোৰ মোৰ ডিজাইন কৰি কমপ্লিট হৈ গল আহকচোন কাপোৰজোৰ কেনেকুৱা লাগিছে চাও এইজোৰ কাপোৰজোৰ এখন চাদৰখনত মই এনেদৰে কোলা দহি কৰি দিলো কোলা দহিখিনি বাটি দিলত বৰ ধুনিয়া লাগিছে এইখন চাদৰখন যথেষ্ট আহল বহল আৰু মেখেলাখনো যথেষ্ট আহল বহল হৈছে আৰু লগতে মই ব্লাউজটো এনে ধৰণে ডিজাইন কৰিছো তলত মই কাঞ্জুমন পাটটো লগাইছো আৰু ওপৰত নেটৰ কাপোৰটো লগাইছো বৰ ধুনিয়া চৌট হৈছে ফেন্সি হৈছে ব্লাউজটো সিম্পল কৈ চিলাইছো বেছি ডিজাইন কৰা নাই কাপোৰজোৰ মই পিন্ধি কেনেকুৱা লাগে আপোনালোকক দেখুৱাই আছো কাপোৰজোৰ মই আপোনালোকক পিন্ধি দেখুৱাইছো চাওক ইমান কম খৰচত ইমান সুন্দৰ কাপোৰ এজোৰ বনাই ল'ব পাৰি আপোনালোকেও সুন্দৰকৈ বনাব পাৰিব এনে ধৰণৰ নতুন নতুন কাপোৰৰ ডিজাইনৰ ভিডিও আমাৰ চেনেলৰ পৰা পাই থাকিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন নতুন ভিডিও দিলে আপোনালোকে সোনকালে পাব